দাড়ি আৰু চুলিৰ বিশেষ পৰিস্থিতিৰে কথা কোৱাৰ সময়তো উঠত পৰু নপৰুকৈ থকা চিগাৰেটৰ টুকুৰাৰে অমায়িক স্বভাৱৰ নীলপৱন বৰুৱা বহুজনৰ বাবে নীলদা বিগত শতিকাৰ ৭০ৰ দশকৰ পৰাই আজিও অৰ্থাৎ শিল্পীগৰাকীৰ মৃত্যুৰ পিছতো বিৰল ব্যক্তিত্বৰ সুবাসেৰে বহুজনৰ হৃদয়ত আপোনজন হৈ আছে শান্তি নিকেতনৰ বিশ্বভাৰতীৰ কলা ভৱন আৰু শ্ৰী নিকেতনৰ মৃৎশিল্পৰ পাঠ্যক্ৰম সমাপ্ত কৰি ৬০ৰ দশকৰ শেষৰ ফালে নীলপৱন বৰুৱাই শিল্প চৰ্চাৰ বাবে কাংক্ষিত পৰিৱেশ বিচাৰি গুৱাহাটীলৈ আহিল শিল্প চৰ্চাকে জীৱনৰ উদ্দেশ্য কৰি ১৯৭০ চনত গুৱাহাটীত জীৱনৰ প্ৰথমখন একক চিত্ৰ প্ৰদৰ্শনী অনুষ্ঠিত কৰে গুৱাহাটীৰ নবীন বৰদলৈ ভৱনত অনুষ্ঠিত ৫২টি ড্ৰয়িঙৰ এই প্ৰদৰ্শনীখনৰ প্ৰতি শিল্পৰসিক আৰু শিল্পী সমাজৰ সঁহাৰিয়ে নীলপৱন বৰুৱাক উৎসাহ যোগালে নীলপৱন বৰুৱা জন্মত শিল্পী হৈ অহা নাছিল তেওঁ চিত্ৰশিল্পী হিচাপে তেওঁৰ জন্ম হৈছিল বহু পলমকৈ ২৪ বছৰ বয়সত আৰু প্ৰায় ৩৫ বছৰ মান বয়সত নীলপৱন বৰুৱা তেওঁ সম্পূৰ্ণভাৱে চিত্ৰশিল্পৰ লগত তাৰ লগত সোমাই পৰিছিল আৰু দায়বদ্ধ আৰু নিষ্ঠাবান শিল্পী হিচাপে তেওঁ লাহে লাহে এটা নতুন পৰিচয় লাভ কৰিছিল আৰু ১৯৭০-৭১ চনৰ পৰাই নীলপৱন বৰুৱাৰ যিটো সৃষ্টি সেই সৃষ্টিয়ে এটা পূৰ্ণাংগ পৰ্যায়লৈ ধাৱমান হৈছিল আৰু এই সময়ছোৱাৰ পিছৰ পৰা তেওঁ আৰু পিছলৈ ঘূৰি চাব লগা হোৱা নাছিল এই ৭০ চনত গুৱাহাটীত যিখন প্ৰথম চিত্ৰ প্ৰদৰ্শনী মাৰ্চ মাহৰ ২০, ২১, ২২ তাৰিখে নবীন বৰদলৈ হলত সেই যিখন চিত্ৰ প্ৰদৰ্শনী সেই চিত্ৰ প্ৰদৰ্শনী আছিল তেওঁৰ প্ৰথম স্বাক্ষৰ বহন কৰিছিল বেংগল স্কুল অফ আৰ্টৰ বিদ্যায়তনিক অভিজ্ঞতাৰে পুষ্ট যুৱক নীলপৱন বৰুৱাই বলিষ্ঠ আৰু চন্দুময় ৰেখাৰে দৃশ্যমান জগতক আৱয়ৱিক মনোধৰ্মী ৰূপ ৰচনাৰে আৰু বিষয় ভিন্নভাৱে উন্মোচিত কৰি ভৱিষ্যতৰ এগৰাকী দিগদৰ্শী শিল্পীৰ জয়যাত্ৰাৰ সূচনা কৰিব পাৰিছিল নীলপৱন বৰুৱাই য'ত শিকিছিলে কলা ভৱন শান্তি নিকেতন যিটো ৰবীন্দ্ৰনাথ ঠাকুৰে স্থাপন কৰিছিলে ১৯১৯ চনত আৰু নীলপৱন বৰুৱাই তাতে ৬০ৰ দশকত তাতে কলাৰ ডিপ্ল'মা গ্ৰহণ কৰিছিলে ৫ বছৰীয়া ডিপ্ল'মা আৰু তেওঁ গ্লেজ পটাৰীৰ এটা ২ বছৰীয়া পাঠ্যক্ৰম কৰিছিল গতিকে যি পাঠ্যক্ৰমত কলা ভৱনৰ পাঠ্যক্ৰমত প্ৰকৃতি পৰম্পৰা আৰু শিল্পীৰ স্বকীয়তা এই তিনিটা বস্তুৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হয় যিটো পশ্চিমৰ অনুকৰণ সেইটো সলনি প্ৰকৃতিৰ ওচৰত গৈ পেলাই নেচাৰৰ ওচৰত গৈ শিল্পীয়ে শিক্ষা গ্ৰহণ কৰে এই প্ৰদৰ্শনীখনৰ পিছৰ বছৰতে ১৯৭১ চনত অসম চাৰু কাৰুকলা পৰিষদ বা অসম ফাইন আৰ্টছ এণ্ড ক্ৰাফ্ট ছ'চাইটি গঠন কৰি নীলপৱন বৰুৱাই গুৱাহাটী তথা অসমৰ চিত্ৰ ভাস্কৰ্য তথা সাংস্কৃতিক জগতখনলৈ এক উল্লেখযোগ্য অৱদান আগবঢ়ালে বিচ্ছিন্নভাৱে অসমৰ চিত্ৰ ভাস্কৰ্য শিল্পীসকলে বিভিন্ন অঞ্চলত শিল্প চৰ্চা কৰি আছিল যদিও উমৈহতীয়া স্বাৰ্থত একত্ৰিত হ'ব পৰা নাছিল অসমৰ এই শিল্পীসকলক একত্ৰিত কৰি শিল্প চৰ্চাৰ বাতাবৰণ গঢ়ি তোলাৰ মুখ্য ব্যক্তিগৰাকী আছিল নীলপৱন বৰুৱা গুৱাহাটীৰ জজ খেলপথাৰৰ একোণত থকা এটি পৰিত্যক্ত পকী ঘৰত সামান্যতম সুবিধাও নথকা এটি গৃহত নিজেই থিতাপি লৈ বিভিন্নজনৰ সহযোগত এটা সৃষ্টিৰ পৰিৱেশ গঢ়ি তুলিলে প্ৰথম অৱস্থাত তেওঁৰ লগত আছিল তেওঁৰ ভাতৃপ্ৰতিম শিল্পী সোণাৰাম নাথ পিছলৈ সোণাৰাম নাথ নিজৰ কৰ্মক্ষেত্ৰলৈ গ'লগৈ যদিও আন এগৰাকী অসমৰ যশস্বী শিল্পী ৰাজেশ্বৰ শৰ্মা দীৰ্ঘদিন ধৰি এই ছ'চাইটিৰ বাসিন্দা আছিল বিগত শতিকাৰ ৭০ৰ দশকটোত গুৱাহাটীত বহুজনৰ আহজাহ কৰ্মব্যস্ততাৰে গঢ় লৈ উঠা
কলা আন্দোলনমুখী পৰিৱেশৰ স্মৰণীয় অতীত হৈ আছে এই সাধাৰণ গৃহটি। সাহিত্য জগতৰ কাণ্ডাৰী ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যক সভাপতি হিচাপে লৈ গঠন হোৱা এই অসম চাৰু কাৰুকলা পৰিষদৰ বাকৰিত বিভিন্ন সময়ত হোৱা কৰ্মশালা, আড্ডা, আলোচনা, শিশু চিত্ৰ প্ৰদৰ্শনী আদিয়ে সমাজত উদ্যম আৰু চিন্তা চেতনাৰ নতুন দিগন্ত উদ্ভাসিত কৰিছিল। অসম চাৰু কাৰুকলা পৰিষদৰ সেই উমাল দিনবোৰৰ পৰাই নীলপৱন বৰুৱা অসমৰ শিল্প কলা জগতৰ বহু চৰ্চিত এক আকৰ্ষণীয় শিল্প ব্যক্তিত্ব। ব্যক্তি, সমষ্টি, চৌপাশ আৰু ঐতিহ্য পৰম্পৰাৰ প্ৰতি থকা দায়বদ্ধতাই নীলপৱন বৰুৱাৰ শিল্পকৰ্মক অৱয়ব প্ৰধান আৰু সামাজিক বিষয় চেতনৰ কৰি তুলিছে। ভাৰতীয় আধুনিকতাত বিভিন্ন প্ৰভাৱে সৃষ্টি কৰা ৰূপ বিৰূপণক নীলপৱন বৰুৱাই নিজৰ সৃষ্টি প্ৰক্ৰিয়াত স্থানীয় চিন্তা চেতনাৰে সংশ্লেষিত কৰিছে। তেখেতৰ গোটেই শিল্পকৰ্মৰ ভিতৰত যিটো কথাই মোক আটাইতকৈ মুগ্ধ কৰে সেইটো হৈছে তেওঁ এটা সামগ্ৰিক এইটো বিশ্ব বাস্তৱতা। অকল মানুহ তাত নহয়, এন্থ্ৰপ'চিনক লৈ আমি আজিকালি খুব আলোচনা হৈ আছে যে মানুহেই সকলোৰ মূল উৎস নেকি। এটা সময়ত আমি যেতিয়া যিকোনো হিষ্টৰিকেল হওক, সাহিত্য হওক, যিকোনো বাগধাৰাবোৰ যেতিয়া আমি ভাবোঁ এটা সময়ত সকলো মানুহত কেন্দ্ৰীভূত হৈছিল। কিন্তু শেহতীয়াকৈ মানুহে অনুভৱ কৰিছে যে বিশ্বত কেৱল মানুহেই মূল নহয়, জীৱ জন্তু, প্ৰকৃতি, তাৰ মানুহৰ বিয়ণ্ড দেৰ ইজ এ ভাষ্ট ইউনিভাৰ্চ। সেই কথাবোৰ অনুধাৱন কৰা যদি শিল্পী চাওঁ আমি অসমত নীলপৱন সজ্ঞানে কৰিছে নাজানো, কিন্তু আপুনি যদি তেওঁলোকৰ এই চাৰিওফালে চাই আপোনালোকে দেখিব মানুহ আছে, প্ৰকৃতি আছে, জীৱ জন্তু আছে, বাৰে বাৰে মটিভ হিচাপে হাতীৰ মটিভ আহে, বাঘ আহে, বেলেগ বেলেগ ধৰণে এনেকুৱা এটা প্ৰকৃতি, জীৱ জগত, বাস্তৱ এখন বেলেগ পৃথিৱী। তেওঁ যেন এৰিয়েল দৃষ্টিৰে গোটেই বিশ্ব ব্ৰহ্মাণ্ডখন চাই তেনেলাগে। যেতিয়া আমি মানুহক এন্থ্ৰপ'চিনক মানুহ মূল কেন্দ্ৰ বুলি চাওঁ, মানুহক কেন্দ্ৰ কৰি ঘূৰি থাকোঁ। সমাজ বাস্তৱ দৃষ্টিৰে মানুহৰ কেন্দ্ৰীভূতটো ঠিক, কিন্তু যেতিয়া আমি ফিলচফিকেলি দাৰ্শনিকভাৱে বা অন্য দৃষ্টিৰে চাওঁ, আমি ইকলজিৰ দৃষ্টিৰে চাওঁ, তেতিয়া কিন্তু মানুহ তাৰ এটা অংশ মাত্ৰ বিশ্ব ব্ৰহ্মাণ্ড। সেই কথাটো অনুভৱ কৰে প্ৰতিখন ছবিত এটা ইণ্টাৰকানেকশ্যন, প্ৰকৃতি, মানুহ, জীৱ জন্তু, এনেকুৱা ধৰণৰ এটা বেলেগ ৰিডিং কৰিব পাৰি। নীলপৱন বৰুৱাৰ শিল্প ভাৱনাত ক্ষুদ্ৰ আৰু বৃহদাকাৰ এই দুয়োটাৰে সৃষ্টিৰ দৃষ্টি দৰ্শনৰ সমন্বয় লক্ষ্য কৰা যায়। অসমৰ বৈষ্ণৱ পৰম্পৰাৰ কলা সম্পদক আধুনিক ভাৱৰূপেৰে বৃহদাকাৰ ৰূপৰ পৰিনিৰ্মাণ, বৃন্দাবনী বস্ত্ৰক বৃন্দাবনী প্ৰাচীৰ ৰূপে অভিব্যক্তিমূলক কৰাৰ পৰিকল্পনাৰ বিপৰীতে সৰু সৰু জুইশলা বাঁহৰ বকলা পিঠিত চাৰমিনাৰ চিগাৰেট পেকেটত অঁকা ক্ষুদ্ৰাকৃতিৰ ছবিবোৰৰ শিল্পগুণে একোখন পূৰ্ণাংগ ছবিৰে বৈশিষ্ট্য বহন কৰে। তাৰ উপৰিও তেওঁ যেতিয়া কামবিলাক আমি দেখা পাওঁ, যেতিয়া আমি জুইচিলাৰ বক্স, বিশেষকৈ মই গুৰুত্ব দিছিলোঁ জুইচিলাৰ বক্স আৰু চিগাৰেটৰ পেকেট, জুইচিলাৰ বক্সবিলাক যেতিয়া আপুনি কৰা যায়, তেতিয়া মই এটা কথা কৈছিলোঁ যে নীলদাৰ কামত মটেজিমৰ যোনটো জেষ্টাৰ, সেই জেষ্টাৰটো অলপমান ক'ৰবাত প্ৰভাৱ বা ক'ৰবাত আছে বা দেখা পোৱা যায়। বিশেষকৈ জুইচিলাৰ বক্সৰ কামসমূহ যেতিয়া কৰে বা যেতিয়া তেওঁ শেষৰ পিনে কৰা কামবিলাক একেলিকে কৰিছে বা ষ্ট্ৰকবিলাক, সেইবিলাকত সেই কামৰ সেইটো সাধাৰণতে চাইক'টলজিৰ যোনটো আচলতে আমি জেকচন পলকৰ কামত দেখা পাওঁ, ঠিক সেই কামবিলাকত নীলদাৰ সেই কামবিলাক আছে। আৰু এই কামবিলাক তাৰমানে কি অনৰ্গল ওলাই থাকে, অনৰ্গল এটা হেৰি থৈ থাকে, আৰু তাৰ পৰা আপুনি বিভিন্ন ধৰণৰ ইমেজ দেখা পাব, বিভিন্ন ধৰণৰ ইমেজিৰ পাৰ্চপেক্টিভ আছে। তেওঁৰ সম্ভৱ আপুনি তেওঁৰ চাইল্ডহুডৰ কথাও ক'ব পাৰে, তেওঁৰ হেৰি কথা, মানে ইট ইজ ভেৰি মাছ লাইক এ স্পণ্টেনিয়াছ চামটাইম। তেওঁৰ এই যে স্বাদেশিকতা তেওঁৰ শিল্পকৰ্মত পৰৱৰ্তীকালৰ যিসকল তেওঁ 60 দশকৰ পিছত তেওঁ আহি যিখিনি শিল্পকলা সৃষ্টি কৰিলে, সেই সৃষ্টিত আমি স্বাদেশিকতা দেখিলোঁ বা লোকজ উপাদান, গাঁৱৰ ছবি, এইবোৰ বস্তু তেওঁৰ শিল্পকৰ্মত দেখিবলৈ পোৱা যায়। আৰু পৃথিৱীৰ সেই সময়ত যিসকল ইউৰোপৰ যি পোষ্ট ইম্প্ৰেছনিষ্ট বা এক্সপ্ৰেছনিষ্টিক অভিব্যক্তিবাদ জাৰ্মানীৰ এই ধৰণৰ শিল্পীৰ প্ৰভাৱ দেখিবলৈ পোৱা যায়। তেওঁৰ গুৰু আছিলে ৰামকিংকৰ বেজ, বিনোদ বিহাৰী মুখাৰ্জী, এইসকলৰ কামৰ প্ৰতিফলন হৈছিল। আৰু নীলপৱন বৰুৱাৰ নিজস্ব শিল্প সৃষ্টিৰ লগতে আৰু এটা তেওঁৰ জীৱনৰ আটাইতকৈ ডাঙৰ দিশ আছিলে, তেওঁ এজন খুব কলা সংগঠক আছিলে। তেওঁ যে আছাম ফাইন আৰ্ট ছ'চাইটি
ফাইন আৰ্টছ এণ্ড ক্ৰাফ্ট ছ'চাইটি তেওঁ 1971 চনত গুৱাহাটীত গঢ়ি উঠিছিলে এই মানে অনুষ্ঠানটোৱে বহুতখিনি কাম কৰিছে বহুতখিনি শিল্পীৰ জন্ম দিছে যাযাবৰী জীৱনৰ সপোনেৰে ধাবিত হোৱা নীলপৱন বৰুৱাই ইচ্ছাৰে সন্মুখৰ প্ৰত্যাহ্বানক আঁকোৱালি লৈ 1976 চনৰ পৰা সাংসাৰিক জীৱন আৰম্ভ কৰে সুকণ্ঠী গায়িকা পদ্মশ্ৰী দীপালী বৰঠাকুৰক পত্নী হিচাপে গ্ৰহণ কৰি আজীৱন শাৰীৰিকভাৱে অসুস্থ পত্নীৰ পৰিচৰ্যাৰ মাজেৰেও সৃষ্টিশীল জীৱনক আগবঢ়াই লৈ গ'ল সেই সময়ত দীপালী বৰঠাকুৰ জটিল ৰোগত আক্ৰান্ত হৈছিল গতিকে ইয়াৰ দ্বাৰা এটা তেওঁৰ কাৰণে এটা বৰ ডাঙৰ প্ৰত্যাহ্বান হিচাপে তেওঁ গ্ৰহণ কৰিছিল আৰু তেওঁ দীপালী বৰঠাকুৰৰ পানী গ্ৰহণ কৰি তেওঁৰ এটা দায়বদ্ধতা এগৰাকী শিল্পীৰ আন এগৰাকী শিল্পীৰ প্ৰতি থকা যিটো দায়বদ্ধতা সেইটোতে প্ৰতিপন্ন কৰিবলৈ বিচাৰিছিল আৰু সেই ক্ষেত্ৰত তেওঁ যিমান দূৰ সম্ভৱ তেওঁ কোনো ত্ৰুটি ৰাখিবলৈ বিচৰা নাছিল আৰু বাস্তৱিকতে নীলপৱন বৰুৱাৰ প্ৰতি মানুহৰ কৌতূহল এই দুয়োগৰাকী শিল্পী যেতিয়া একত্ৰিত হৈছিল বেলতলাৰ সৌৰভ নগৰত এই দুইজন মানুহৰ প্ৰতি তেওঁলোকৰ এনেকুৱা এটা কৌতূহল জন্ম হৈছিল ফলত এই সৌৰভ নগৰ বেলতলাৰ এই ঠাইখন সকলো মানুহৰ কাৰণে এক ধৰণৰ আকৰ্ষণীয় এটা কেন্দ্ৰবিন্দু হৈ পৰিছিল এজন মানুহ এটা বিশেষ জীৱনচৰ্যাত পৰি তেওঁ বন্দী হৈ গ'ল অন্যৰ দৰে তেখেতে এটা লাক্সাৰী নাছিল যে তেওঁ ষ্টুডিঅ'ত অকলে বহি ঘণ্টাৰ পিছত ঘণ্টা আঁকি থাকিব তেওঁ হি ৱাজ টিথাৰ্ড টু এ বেড য'ত তেওঁ কাৰোবাৰ পৰিচৰ্যা কৰিব লগা হৈছিল এই যে এক ধৰণৰ সীমাবদ্ধতা সৃষ্টি হ'ল তাক তেওঁ কিন্তু দুখ নহয় এটা প্ৰত্যাহ্বান ৰূপে লৈ তেওঁ কেনেধৰণে সম্পৰীক্ষা কৰি গ'ল ভাবিলে আচৰিত লাগে বাতৰি কাগজখন তেওঁ বাইদেউৰ বিচনাৰ কাষত বহি পঢ়িছে লগে লগে তাৰ ওপৰত দেখিব আপুনি কলাজ চিগাৰেট হুপিছে লগে লগে চিগাৰেটৰ তাৰ মানে এটা কথা তেখেতে বুজাই গ'ল যে কলাৰ কাৰণে ফৰ্ম আৰু কণ্টেণ্টহে লাগে মাধ্যমটো ডাঙৰ কথা নহয় তেওঁ সীমাবদ্ধতাক এনে প্ৰত্যাহ্বান জনালে যে সেই সীমাবদ্ধতাই তেওঁ ইমেন্স পচিবিলিটি অন্তহীন সম্ভাৱনাৰ দ্বাৰ হৈ খোল খাই গ'ল সমাজ আৰু জীৱনৰ সৈতে পৰিব্যাপ্ত হৈ সৃষ্টিশীলতাৰে গতিশীল হ'ব বিচৰা নীলপৱন বৰুৱাই কেৱল তাৎক্ষণিক প্ৰকাশৰ তাৰণাৰে হাততে ঢুকি পোৱা খবৰ কাগজখনকো সৃষ্টিৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰিছে এই খবৰ কাকতত অকা অসংখ্য ড্ৰয়িঙৰ তুলিৰ বুলন বা ব্ৰাছ ষ্ট্ৰকসমূহ শিল্পীগৰাকীৰ নিজস্ব সময়ৰ তাৎক্ষণিক অনুভৱসমূহৰ শৈল্পিক প্ৰকাশ তেওঁ এটা সিৰিজ হিচাপে কাম কৰিছিলে এইটো নহয় তেওঁ মনৰে যি আহিছে সেইটো কাম কৰিছিলে কিন্তু কিছুমান সিৰিজ হিচাপে যেনে আমি প্ৰথম যদি কওঁ যে নিউজ পেপাৰৰ যিটো সিৰিজ এই নিউজ পেপাৰৰ ওপৰত তেওঁ বিভিন্ন ধৰণৰ পৰীক্ষা নিৰীক্ষা কাম কৰিছিলে তেওঁ ড্ৰয়িং কৰিছিলে তেওঁ চাৰ্মিনাৰ চিগাৰেট খাইছিলে সেই চাৰ্মিনাৰ চিগাৰেটৰ খোৱাৰ পিছত পেকেটটো পেলাই দিয়া নাছিলে পেলাই নিদি চাৰ্মিনাৰ চিগাৰেটৰ ওপৰত তেওঁ কিছুমান কাম কৰিছিলে তেওঁ মিনিয়েচাৰ কিছুমান ড্ৰয়িং কৰিছিলে চাৰ্মিনাৰ পেকেট লৈ পেলাই আৰু চাৰ্মিনাৰ পেকেটৰ সেই এটা সিৰিজ কৰিছিলে তেওঁ মেচ বক্সৰ ওপৰত এটা সিৰিজ কৰিছিলে যে মেচ বক্সৰ লগত তেওঁ কিছুমান মিনিয়েচাৰ ড্ৰয়িং কৰি তেওঁৰ ওপৰত পেইণ্টিং কৰিছিলে সৰু সৰু স্মল ৱৰ্ক গতিকে কিছুমান ৰ মেটেৰিয়েলছ যিখিনি ৰ মেটেৰিয়েলছ তেওঁ নিজৰ ইন'ভেটিভ কামত তেওঁ ক্ৰিয়েটিভ কামত ব্যৱহাৰ কৰিছিলে আৰু বিশেষকৈ পৰীক্ষা নিৰীক্ষা কৰাৰ ক্ষেত্ৰত তেওঁ কেতিয়াও সংকোচ কৰা নাছিলে বিভিন্ন মাধ্যমত তেওঁ পৰীক্ষা নিৰীক্ষা কৰিছিলে আৰু তেওঁ পেইণ্টিং এখন সুন্দৰ পেইণ্টিং এখন হ'ব দেখিবৰ কাৰণে ভাল লগা পেইণ্টিং এখন আঁকিব লাগিব সেই কথাটো সেই চিন্তাধাৰাটো নাছিলে তেওঁৰ চিন্তাধাৰা আছিলে যে তেওঁ মনৰ কিবা এখন ছবি আঁকিব মন গৈছে তেওঁ সন্মুখত তেওঁ যি পালে ৰং আছিলে তেওঁ সন্মুখত যদি কিবা ৰ মেটেৰিয়েলছ কিবা অলপ পাইছে সেই ৰ মেটেৰিয়েলছখনৰ ওপৰত তেওঁৰ মনৰ ভাৱটো প্ৰকাশ কৰিবৰ কাৰণে তেওঁ এটা ব্যক্ত কৰিছিল প্ৰকাশ কৰিছিলে তেওঁ সেইটো সময়ত তেওঁ এনে কিছুমান ছবি আঁকিছিল যে নিউজ প্ৰিণ্টতো কাগজৰ ওপৰতো বহু ছবি আঁকি থৈ গৈছে কিন্তু সেইবিলাক বেছি দিন স্থায়ী যে নহয় সেইটো কথা সকলোৱে নিশ্চয় জানে গতিকে সেইবিলাক কিছুমান অসুবিধা আছে তৎসত্ত্বেও তেওঁতো জীৱিত কালত এটা বৰ ডাঙৰ কাম হৈ গ'ল তেজপুৰ বিশ্ববিদ্যালয়ে যিটো সংৰক্ষণৰ ব্যৱস্থা কৰিলে আৰু নীলপৱন বৰুৱাৰ নামত যিটো এটা গেলেৰী এটা প্ৰতিষ্ঠা কৰিলে সেইটো এটা আটাইতকৈ ভাল কথা আৰু আমি সেই ক্ষেত্ৰত আটাইতকৈ সুখী নীলপৱন বৰুৱাৰ সৰু ডাঙৰ সকলোবোৰ শিল্পকৰ্ম অনুধাৱন কৰিলে এটা কথা পৰিলক্ষিত হয় যে জীৱন আৰু জগতৰ ভাৱনাগত ৰূপ ৰচনাৰ সম্ভাৱনা আৰু বিপুলতাক নিৰবিচ্ছিন্নভাৱে এখন গতিশীল ছবিৰ দৰেই আমাৰ সন্মুখত উন্মোচিত কৰি থৈ গ'ল
মুক্ত মন মুক্ত আংগিকেৰে যিকোনো মাধ্যমেৰে প্ৰকাশ ঘটোৱা বিষয় বৈচিত্ৰ্যৰ বাগধাৰাৰ ছবিসমূহেই নীলপৱন বৰুৱাক অসম তথা ভাৰতীয় আধুনিকতাক চিহ্নিত কৰি ৰাখিছে। নীলপৱন বৰুৱা ক্লাছমেট তেওঁ এতিয়াও তেওঁ আছে ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ডিন খ্যাতিমান চিত্ৰকৰ পাৰ্থপ্ৰতিম দেৱে কয় যে নীলপৱন বৰুৱাৰ যি শান্তিনিকেতনত পঢ়ি থকাৰ সময়তেই তেওঁৰ সাংগঠনিক গুণ বিৰাজ কৰিছিল। তাৰোপৰি চিগাৰেট খাইছিল, চিগাৰেটৰ বাঁহবিলাক তেওঁ সংৰক্ষণ কৰি ৰাখিছিল, জুইশালৰ বাঁহ সংৰক্ষণ কৰি ৰাখিছিল। তেতিয়াই তেওঁ যে তাত ছবি আঁকিছিল সেই ছবিবিলাকৰ কথা তেওঁৰ ক্লাছমেট পাৰ্থপ্ৰতিম দেৱৰ পৰা আমি গম পাওঁ। ঠিক তেনেদৰে জহৰ দাসগুপ্ত অন্য এগৰাকী, তেওঁ কলিকতাৰ নিকটৱৰ্তী মধ্যমগ্ৰামৰ শিল্পী। এটা সময়ত তেওঁ কলিকতাৰ বিখ্যাত কলা একাডেমি অফ ফাইন আৰ্টছৰ সভাপতিৰ দায়িত্বত আছিলে। তেওঁৰ পৰা যিবিলাক কথা তেওঁ গম পাওঁ সেইবিলাকতো যে নীলপৱন বৰুৱা এজন কবি, এজন স্বমহিমাৰে মহিমামণ্ডিত ধাৰাৰ শিল্পী, তেতিয়াই তেওঁৰ সেইবিলাক শান্তিনিকেতনত থকা সময়ৰ পৰাই তেওঁ সেইবিলাক পৰিস্ফুট হৈছিলে। তেওঁ আৰু অন্য এগৰাকী কলিকতাত থকা আৰ্ট একৰৰ প্ৰতিষ্ঠাপক, ভাৰতীয় আধুনিক শিল্পকলাৰ খ্যাতিমান চিত্ৰকৰ শোভাপ্ৰসন্নৰ পৰাও নীলপৱন বৰুৱা সম্পৰ্কে যিখিনি কথা গম পাওঁ বা জানো, সেই সময়ত নীলপৱন বৰুৱা কলিকতাত এটা সৰ্বভাৰতীয় চিত্ৰ কৰ্মশালা কৰিছিল। এইটো ৮০ দশকৰ মাজভাগৰ কথা। সেই কৰ্মশালাত ভাৱেশ সান্যাল প্ৰমুখ বহু চিত্ৰকৰ অংশগ্ৰহণ কৰিছিলে। তাত নীলপৱন বৰুৱাও অংশগ্ৰহণ কৰিছিলে। তেওঁ যিখন পেইণ্টিং তাত অংকন কৰিছিলে সেই পেইণ্টিংখন এতিয়াও আৰ্ট চেকৰৰ কলা সংগ্ৰহালয়ত সংগ্ৰহিত হৈ আছে। আৰু তেওঁলোকে যে নীলপৱন বৰুৱা অসমত থাকি তেওঁ যিটো প্ৰসাৰ পাব লাগিছিল সেইটো নোপোৱাত ক্ষোভ প্ৰকাশ কৰে। আমি ভৱিষ্যতে অদূৰ ভৱিষ্যতে আমি যিখিনি উঠি অহা বা যিখিনি শিল্পী ওলাই আহিছে তেওঁলোকে যাতে নীলপৱন বৰুৱাৰ কামৰ ওপৰত কিছু চৰ্চা কৰি কিছুমান তেওঁলোকে নিজে গৱেষণা পদ্ধতিৰে আগবাঢ়িব পাৰে, যাতে গৱেষণা কৰিব পাৰে। কাৰণ সেই গৱেষণা কেতিয়া কৰিব পাৰিব? যেতিয়া প্ৰপাৰ নীলপৱন বৰুৱাৰ কামখিনি সংৰক্ষণ হৈ থাকিব, ডিছপ্লে হৈ থাকিব এঠাইত, আৰু তেওঁলোকৰ কামখিনি যাতে নেক্সট জেনেৰেশ্যন আহি পেলাই তেওঁ কামৰ ওপৰত তেওঁ কি ধৰণে কাম কৰিছিলে, আজি পৰীক্ষা নিৰীক্ষা কি ধৰণে কৰিছিলে, সেই পৰীক্ষা নিৰীক্ষাৰ ওপৰত যাতে বেলেগে যাতে গৱেষণা কৰিব পাৰে। তেওঁৰ পেইণ্টিংখিনি যাতে আমি প্ৰপাৰ এটা সংৰক্ষণ কৰিব পাৰি, আজি ন্যাসৰ ফালৰ পৰাই হওক বা চৰকাৰৰ ফালৰ পৰা হওক বা বিভিন্ন ধৰণৰ অনুষ্ঠানবিলাকৰ তৰফৰ পৰাই হওক, সেই কথাটোহে আমি এতিয়া বৰ্তমান গুৰুত্ব দিব লাগে। গোটেই কামখিনি এটা মিউজিয়াম হিচাপে থাকক, তেওঁৰ চশমাযোৰো মিউজিয়ামত সোমাই থাকক, আৰু যাতে বাহিৰৰ পৰ্যটক আহিলে তেওঁৰ ঘৰত সোমাই যাতে নীলপৱন বৰুৱাৰ সমস্ত বিষয়টো যাতে তেওঁ ঘৰৰ ভিতৰতে গম পায়, তেওঁ নীলপৱন বৰুৱা কোন আছিলে। অসম ফাইন আৰ্টছ এণ্ড ক্ৰাফ্ট ছ'চাইটি বা অসম চাৰু কাৰুকলা পৰিষদৰ তৰুণ প্ৰজন্মই অনুষ্ঠানটোৰ প্ৰতিষ্ঠাতা পিতামহগৰাকী স্মৃতিচাৰণেৰে সকলো সময়তে সজীৱ কৰি ৰাখিবলৈ যত্নপৰ হৈ আহিছে। ২০২৩ চনৰ আগষ্ট মাহত পৰিষদৰ প্ৰতিষ্ঠাপকগৰাকীৰ মৃত্যুৰ পাছত পোনপ্ৰথমবাৰৰ বাবে এখনি পূৰ্বাপৰ কৰ্মক সামৰি চিত্ৰ প্ৰদৰ্শনী অসম ৰাজ্যিক কলা বিথীকাত অনুষ্ঠিত হয়। নীলদাই যিটো অনুষ্ঠান গঠন কৰিলে অসম চাৰু কাৰু কলা পৰিষদ, পৰৱৰ্তী পৰ্যায়ত আমাৰে সৌভাগ্য তেখেতৰ এই অনুষ্ঠানটোত আমি অন্তৰ্ভুক্ত হ'ব পাৰিছোঁ। আৰু অসমৰ বিভিন্ন ঠাইত অসম চাৰুকলা পৰিষদৰ তত্বাৱধানত নাই বুলিও প্ৰায় ৪০০ অনুষ্ঠান গঢ় লৈ উঠিছে বৰ্তমানে। নীলদাহঁতে গঠন কৰি যোৱা এই অনুষ্ঠানটোৰ কাৰণে হয়তো এইবিলাক সম্ভৱ হ'ব পাৰিছে। আৰু নীলপৱন বৰুৱাই যেতিয়া ১৯০০ আজি প্ৰায় ৫২ বছৰ হ'ল অসম চাৰুকলা পৰিষদ, ১৯৭১ চনত জৰ্জ ফিল্ডৰ এই অসম চাৰুকলা পৰিষদ জন্ম হৈছিলে। পৰৱৰ্তী পৰ্যায়ত অসমৰ বৰিষ্ঠ শিল্পকলাৰ স্নাতক বা শিল্পকলা বেকগ্ৰাউণ্ড থকা
মেক্সিমামে অসম চাৰুকলা পৰিষদত জইন কৰিছিলেহি আৰু এতিয়াও প্ৰায় 80-90জন মেম্বাৰৰ জৰিয়তে অসম চাৰুকলা পৰিষদে কাম কৰি আছে শিল্পকলাৰ ওপৰত আৰু দেশ বিদেশৰ বিভিন্ন ঠাইত আমাৰ সদস্যসকলে বিভিন্ন এক্সিবিশ্যন আদি কৰিছে আজি এইটো সম্ভৱ হ'বলৈ পাইছিলে নীলদা সি আজি 50 বছৰ আগতে তেনেকুৱা এটা চিন্তা কৰিছিলে নৰ্থ ইষ্টৰ প্ৰথম অনুষ্ঠান অসম চাৰুকলা পৰিষদ 1970 আৰু 1971ত একে লেঠাৰিয়ে একক চিত্ৰ প্ৰদৰ্শনী অনুষ্ঠিত কৰি সৃষ্টিশীল ক্ষেত্ৰখনত অগ্ৰসৰ হোৱা নীলপৱন বৰুৱাই 2022 চনলৈ ভালে সংখ্যক লেখত ল'বলগীয়া একক চিত্ৰ প্ৰদৰ্শনী অনুষ্ঠিত কৰে 2004 চনত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰেট্ৰস্পেক্টিভ প্ৰদৰ্শনীকে ধৰি কলিকতা ভুৱনেশ্বৰ মুম্বাই লক্ষ্ণৌ তেখেতৰ একক চিত্ৰ প্ৰদৰ্শনী অনুষ্ঠিত হোৱাটো উল্লেখযোগ্য 2010 চনৰ অক্টোবৰ মাহত উল্লেখযোগ্যভাৱে ব্লেক এণ্ড হোৱাইটৰ উদ্যোগত নীলপৱন বৰুৱাৰ নিৰ্বাচিত 92টি শিল্পকৰ্মৰে হিৰোগ্লিপছ নামকৰণেৰে এখনি চিত্ৰ প্ৰদৰ্শনী অগাপিছাকৈ ভাদোদাৰা আৰু মুম্বাইত অনুষ্ঠিত হয় নীলপৱন বৰুৱাৰ এগৰাকী পৰম সুহৃদ যশস্বী চিত্ৰ ভাস্কৰ্য শিল্পী গণেশ গোহাঁয়ে নীলপৱন বৰুৱাৰ শিল্পকৰ্মসমূহ পৰ্যবেক্ষণ আৰু নিৰ্বাচন কৰি বিভিন্নজন গুণী জ্ঞানীৰ সহযোগেৰে ভাৰতৰ দুখন মেট্ৰপলিটান আৰু কলা প্ৰসিদ্ধি নগৰীত এই প্ৰদৰ্শনী অনুষ্ঠিত কৰে প্ৰদৰ্শনীখনৰ কিউৰেটৰ গণেশ গোহাঁয়ে অসমৰ মহিৰুহ শিল্পীগৰাকীক ভাৰতৰ পশ্চিম প্ৰান্তৰ বিজ্ঞ শিল্পী মহল কলাৰসিক দৰ্শকক পৰিচিত কৰি দিবলৈ সক্ষম হয় নীলদাৰ সমসাময়িক যিসকল শিল্পী আছিল বিশেষকৈ প্ৰফেচাৰ কেজি সুব্ৰমণিয়াম প্ৰফেচাৰ মহেন্দ্ৰ পাণ্ডিয়া প্ৰফেচাৰ জ্যোতি ভট আৰু বিশেষকৈ যোনবিলাক আমাৰ ফেকাল্টি ষ্টুডেণ্ট টিচাৰ্ছসকল আছিল তেওঁলোকেও খুব সমাদৰ কৰিছিল শলাগ লৈছিল প্ৰশংসা কৰিছিল নীলদাৰ কামসমূহ নীলদাই বিভিন্ন ধৰণে কাম কৰিছিলে তাৰ ভিতৰত কেইটামান মিডিয়াম চুজ কৰিছিলোঁ বিশেষকৈ জুইচিলা বক্স চিগাৰেটৰ পেকেটত কৰা কাম তাৰপিছত এক্ৰেলিকত কেনভাছত এক্ৰেলিকে কৰা কাম কিছুমান হয়তো অইলতো আছিলে অলপ আৰু কিছুমান কাম আমি খুব শেষৰ পিনে যোনখিনি কৰা কাম কেনভাছত ব্ৰাছৰ ষ্ট্ৰক এক্ৰেলিকৰে ব্ৰাছৰ ষ্ট্ৰক কিছুমান কৰিছিল এইবিলাক কমপ্লিটলি এবষ্ট্ৰেক্ট জেষ্টাৰ্ছ চাৰমিনাৰ চিগাৰেট পেকেটৰ ওপৰত অঁকা অসংখ্য ক্ষুদ্ৰ চিত্ৰ জুইশলা বাকচৰ বকলা পিঠিত অঁকা আৰু মিশ্ৰিত এক্ৰিলিক তৈল মাধ্যমৰ ছবিসমূহৰ আধুনিকতম উপস্থাপন ৰীতিৰ মান্যতাৰে কিউৰেটৰ গণেশ গোহাঁই বিশিষ্ট চিত্ৰ আৰু গ্ৰাফিক্স শিল্পী শান্তনা বৰদলৈ ভাদোদাৰাৰ বিশিষ্ট ব্যৱসায়ী ধৰ্মেশ পাঞ্চাল প্ৰমুখ্যে একাধিকজনৰ সহযোগেৰে এই প্ৰদৰ্শনী অনুষ্ঠিত হৈছিল প্ৰদৰ্শনীখন নামকৰণ কৰা হিৰোগ্লিপছ হ'ল ইজিপ্তৰ প্ৰাচীন সভ্যতাত ছবি ব্যৱহৃত ভাষাৰ অক্ষৰ অৰ্থাৎ ইজিপছিয়ান পিক্টৰিয়েল ৰাইটিং বা টেক্সট নীলপৱন বৰুৱাৰ চাৰমিনাৰ চিগাৰেট পেকেটত বা জুইশলা বাঁহত অঁকা ক্ষুদ্ৰ চিত্ৰবোৰ যেন এক দৃশ্যমান ভাষাৰ অক্ষৰেৰে কৰা শিল্পকথন এটা কথা মন কৰিছিলোঁ সকলোৱে আটাইতকৈ ভাল পোৱা যিটো দিশ আছিল তেওঁ চিগাৰেট পেকেটখিনিৰ ওপৰত যিখিনি শিল্পকৰ্ম কৰিছে তেওঁ সেইখিনি সকলোৱে কিন্তু এক মানে আনপ্ৰেচিডেণ্টেড এক বেলেগ ধৰণৰ মানে সেইটো সকলোৱে স্বীকাৰ কৰিছে জ্যোতি ভট ডাঙৰীয়াই কৈছিলে শিল্পীয়ে যে এনে এজন শিল্পী যি কোনোদিন বজাৰৰ কথা ভাবি ছবি আঁকা নাই তেওঁ কেৱল প্ৰকৃত নিভাজ পিয়ৰ শিল্পীৰ দৰে কেৱল কাম কৰি কৰি গৈ আছে আৰু সেই কথাটো কিন্তু যেহেতু জ্যোতি ভট হওক সুব্ৰমণি হওক তেওঁলোক নিজেও সুপ্ৰতিষ্ঠিত একোজন দিগ্গজ শিল্পী তেওঁলোকে অনুভৱ কৰিছে এইটো খুব ডাঙৰ কথা গতিকে তাৰ ভেলুটো কিন্তু বিয়ণ্ড দেট ভেলু কাৰণ কোনো ধৰণৰ তেওঁ ট্ৰেণ্ড লৈও কৰা নাই বা অন্যান্য এই কথাবিলাক যিটো চাই এটা হৈ থাকে ন আমাৰ আধুনিক শিল্পকলাৰ জগত যিবোৰ ঘটি থাকে পাশ্চাত্য বা ভাৰতবৰ্ষত সেই তেওঁ আছিল হি ৱাজ বিয়ণ্ড অল দেট কোনোদিন মাৰ্কেট অৰিয়েণ্টেড ইনভলভ নোহোৱাকৈ আকৌ সেই কথাটো কিন্তু নিজকে প্ৰতিষ্ঠা কৰা যে এনে এজন শিল্পী অসমৰ প্ৰকৃত শিল্পী নীৰৱ শিল্পী সকলোৰে পৰা দূৰৈত নিজৰ লেংগুৱেজ নিজৰ ফৰ্মত কাম কৰি আছে অথচ হি ইজ এট পাৰ উইথ দ্য ইণ্ডিয়ান লেভেল এণ্ড তেওঁৰ যিটো মাৰ্কেট ভেলু সেইটো আছে
প্ৰদৰ্শনীখনত এই ক্ষুদ্ৰাকৃতিৰ ছবিসমূহক ওচৰা ওচৰিকৈ একেটা ফ্ৰেমৰ ভিতৰত সুসজ্জিত কৰি এক সামূহিক আবেদন সৃষ্টিৰ প্ৰয়াস কৰা হৈছে, যিটো অভিনৱ উপস্থাপন ৰীতি আছিল। জুইশলা বাঁহৰ ওপৰতো নীলপৱন বৰুৱাই উদ্ভাৱনী কৌশল প্ৰয়োগেৰে বিষয়ৰ পৰা বিষয়ান্তৰলৈ গতি কৰি প্ৰতিখনতে স্বতন্ত্ৰ ভাৱৰূপ প্ৰকাশ কৰি থৈ গৈছে। যে গণেশ গোহাঁয়ে বৰোদাত নীলদাক চিত্ৰ আৰু সৃষ্টিকৰ্মক লৈ সুধী সমাজৰ লগত পৰিচিত কৰিছে। ইয়াৰ যোগেদি আচলতে বৰোদাৰ যোগেদি যিটো পৰিক্ৰমা, সেই ক্ষেত্ৰত গণেশ গোহাঁয়ে বৰোদাত যিখিনি কৰিলে, যিখিনি এক্সিবিশ্যন কৰিলে, তাৰ বহু ছবি নীলদাই বৰোদাৰ কাৰণে সেই ছবিবিলাক বৰ্তমান ইয়াত আছে আৰু এতিয়াও সেইটো প্ৰায় অব্যাহত ৰাখিছে। তেনেধৰণে অসমৰ বাহিৰত নীলদাৰ কলিকতা, লক্ষ্ণৌ, দিল্লী, বৰোদা এই বিভিন্ন ঠাইত যিবোৰ প্ৰদৰ্শনী হৈছিল, এই ক্ষেত্ৰত বৰোদাত যিখন প্ৰদৰ্শনী হৈছিল, বিশেষকৈ এই ক্ষেত্ৰত গণেশ গোহাঁইৰ নিচিনা শিল্পীসকলৰ, নীলদাৰ যিসকল যিসকলৰ তেখেতসকলৰ যিটো অৱদান, সেই অৱদানটোক আমি কোনো ক্ষেত্ৰতে কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰোঁ আৰু সেইটোৱে আচলতে আন বহুতোক অনুপ্ৰাণিত কৰিছে। শিল্পী নীলপৱন বৰুৱাই জাগতিক দৃশ্য ভাৱনাৰ এই মনোগত ৰূপ বিৰূপণৰ তাৎক্ষণিক প্ৰকাশত কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ এস্থেটিক ফ্ৰীডমৰ মৰ্মবাণীৰেই তেওঁৰ শিল্পী প্ৰয়াসক পৰিচালিত হ'বলৈ দিছিল। (1936 চনত যোৰহাটৰ টিয়কত জন্মগ্ৰহণ কৰা নীলপৱন বৰুৱাৰ পিতৃ অসমৰ ধনী কবি বিনন্দ চন্দ্ৰ বৰুৱা, মাতৃ লাৱণ্যপ্ৰভা দেৱী। 1991 চনত গুৱাহাটীৰ বেলতলাৰ সৌৰভনগৰত নীলপৱন বৰুৱাই নিগাজিকৈ থাকি বসুন্ধৰা কলা নিকেতন আৰু চিত্ৰাংকন বিদ্যালয় স্থাপন কৰে। গুৱাহাটীৰ বেলতলাৰ সৌৰভনগৰৰ এই গৃহটিয়েই নীলপৱন বৰুৱাৰ শেষ ঠিকনা আছিল। 2022 চনৰ 28 অক্টোবৰৰ দিনা 86 বছৰ বয়সত ৰূপসাগৰৰ ৰূপান্তৰৰ অভিযাত্ৰী, একাধিক গদ্য কবিতাৰ খনিকৰ নীলপৱন বৰুৱাই এটা বৰ্ণাঢ্য জীৱন সামৰি বিদায় মাগিলে।